আহিছে আহক। কৰিম যাম। অফ কৰি দিম। বাহিলে খোলা কৰি দিবা। Papa. বাকসটো দি দিম নেকি? অলপ লাগিব। পায়খানা, আইৰণ, কেলছিয়াম, কাঁহৰ চিৰাপ, বাচ্চাৰ ঔষধ, পায়খানা, জ্বৰ, এণ্টিবায়'টিক, বিষৰ এইবিলাক চব পোৱা যায়। আজিকালি চুগাৰৰ টেবলেটো দিয়ে, ডায়েবেটিছ বেমাৰ হ'লে চুগাৰ বুলি কয় যে চুগাৰৰ ঔষধ দিয়া হয়। উন্নতি হ'লে সেই ঔষধো আছে। আৰু কোৱা ঠিক আছে। স্যাৰ ৰিচিপ্টখিনি কেনেকৈ মেডিচিন চেক কৰিব লাগে সেইটো দেখাই দিয়ক। গ্যাসের দিন কাজ এইটো এটা হস্পিটেলত চিৰিয়েল নম্বৰ থাকে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হয়, এতিয়ালৈকে কিমান মানে বেমাৰী হৈছে 14,281 এটা এটা নাম্বাৰ। আজি তাৰিখ 2 তাৰিখ 2/9 এইটো তাত মানুহটোৰ বেমাৰীজনৰ নাম লিখা থাকে, বয়স কিমান লিখা থাকে, পিছত ডক্টৰে লিখি দিয়ে কি কি বেমাৰ হৈছে সেইটো হিচাপত ঔষধ দিয়া হয়। বেছিভাগ ঔষধ পায়, কিছুমান ঔষধ কিনিব লাগে বেমাৰ বুজি বৰ্তমান কিনিব লাগে। CBC মানে অল টেষ্ট ব্লাডৰ মানে জিকে হেৰি হয় কোনটো কৰে এইটো চুগাৰ আছে, অটিভিটি আছে, আৰু ক্ৰিয়েটিনাইন, কলেষ্ট্ৰল অল ইন অল হয় আৰু CBC হ'ল কমপ্লিট ব্লাড কাউণ্ট হা। তাৰমানে ব্লাডত কি কি থাকে, কিমান পৰিমাণৰ থাকে, ৰেড ব্লাড চেল পাইছা নহয়, হোৱাইট ব্লাড চেল, প্লেটিলেট এইবিলাক তাৰমানে কোনটো কি পৰিমাণৰ থাকে সেইটো ওলাই দিয়ে। এইটো হৈছে তোমাৰ ৰোটেটৰ মিক্সাৰ, তাৰমানে ব্লাডটো যাতে ক্লট হৈ নাযায়, ক্লট হৈ গ'লে টেষ্ট কৰোঁতে অসুবিধা হয় হা। এইটো মানে মিক্স কৰে ব্লাডটো, ব্লাড মিক্সাৰ। আৰু এইটো হৈছে তোমাৰ এনালাইজাৰ বুলি কয়, এইটোত প্ৰায়বিলাক টেষ্টেই হৈ যায়। চুগাৰ এই ৰাখিছিল এইটো নাম এইটো তোমাৰ আয়ন। মই দুটা বেমাৰৰ কথা কওঁ, এটা হ'ল মেলেৰিয়া আৰু এটা হ'ল টাইফয়েড। টাইফয়েডৰ নাম শুনিছে তোমালোকৰ বিজ্ঞানৰ কিতাপত আছে 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 আছেনে নাই?
টাইফয়েড 2 প্ৰকাৰৰ আছে। সালমনেলা টাইফয়েড এটা বীজাণুৰ পৰা হয় আৰু এইটো এটা ৱাটাৰবৰ্ন ডিজিজ। ৱাটাৰবৰ্ন ডিজিজ মানে পানীৰ পৰা উৎপন্ন হোৱা এটা বেমাৰ। সেই বীজাণুটোৰ নামটো কি? সালমনেলা টাইফয়েড। সালমনেলা টাইফয়েডৰ পৰা টাইফয়েড বেমাৰ হয়। টাইফয়েড বেমাৰৰ লক্ষণ কি থাকে? জ্বৰ থাকিব প্ৰথম সপ্তাহত, মাথাৰ বিষ থাকিব, তাৰপিছত জিভাখন বগা হ'ব আৰু অসহ্য লাগিব দেহাটো, খাবলৈ মন নাযাব। সেইটো হ'ল টাইফয়েড জ্বৰৰ লক্ষণ প্ৰথম সপ্তাহত। দ্বিতীয় সপ্তাহত কি হ'ব? পায়খানা পাতলা হ'ব যদি চিকিৎসা কৰা নাযায়। তাৰপিছতে একেবাৰে ডায়েৰিয়াৰ দৰে হ'ব আৰু তেতিয়া মানে ছেকেণ্ড ষ্টেজ বুলি কয়। আৰু থাৰ্ড ষ্টেজত আছে মাথাটো গৰম হৈ যাব আৰু চেঞ্জ লৈ যাব। তাত মানে টাইফয়েডৰ এইটো থাৰ্ড ষ্টেজ বুলি কয়, তৃতীয় সপ্তাহ। এই তৃতীয় সপ্তাহতো যদি চিকিৎসা নহয় মানুহটো একেবাৰে চকলৈ গুচি যাব। চতুৰ্থ সপ্তাহত ট্ৰিটমেণ্ট নাই। পেচেণ্টটো মানে